আমি আজি ৰাতিপুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি ৰাতিপুৱা ঠিক 8:30 বজাত আমি পতাকা উত্তোলন কৰা হৈছিলে আৰু ইয়াৰ পিছতে আমাৰ যি ভোলাপাৰা ৰাজগৈৰৱৰ ভেল ভান মহোৎসৱ থাকে, গতিকে তাৰ কাৰণে আমি এই পতাকা উত্তোলনৰ পিছত বৃক্ষৰোপণ কৰা হৈছিলে আৰু তাৰপিছতে আমি যি এই ভেল ভান উৎসৱটো থাকে তাৰ কাৰণে আমি ভেলবিলাক বনোৱা হয়। সকলো মানুহৰ লগত লগ লাগি পেলাই ৰাইজৰ লগত লগ লাগি এই ভেল ভানখন কৰাৰ কাৰণে ভেলখন সজাই তুলিব লগা হয় আৰু এই সজাই তোলাৰ কাৰণে আমাক বহুখিনি সময় লাগে আৰু সেইখিনি সম্পূৰ্ণ কৰি উঠাৰ পিছত এতিয়া আপোনালোকে সকলোৱে গম পাইছে যে তাৰপিছত কি হৈছে, সেই ভেলখন নদীত ভাঙন দিয়া হয় আৰু তাৰপিছতে সকলোকে ৰাইজৰ উপস্থিতিত সকলোকে ভেলখন ভাঙন কৰাৰ পিছত প্ৰসাদ বিতৰণ কৰাৰ পিছত আমি এতিয়া আকৌ ৰাতি অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান আছে আৰু এতিয়া সাংস্কৃতিক অনুষ্ঠান আমাৰ নৃত্য কম্পিটিশ্যন, নৃত্য প্ৰতিযোগিতা আছে, আধুনিক নৃত্য কম্পিটিশ্যন আছে আৰু তাৰপিছতে আমাৰ আৰু বিভিন্ন কাৰ্যসূচীৰে আমি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম। আপোনালোকৰ এই ভেলভা উৎসৱটো মানে কিমান চনৰ পৰা আপোনালোকে আৰম্ভ কৰিছে? এইটো আমাৰ আমি মানে ইতিপূৰ্বৰ পৰা শুনা গৈছিলে যে এই ভেল ভান উৎসৱটো 1905 চনৰ পৰাই কৰা হৈছে বুলি আমি গম পোৱা গৈছে। আমি জনা নাছিলোঁ, আগৰ মানুহবিলাকৰ পৰা আমি গম পাইছোঁ যে এই উৎসৱটো 1905 চনৰ পৰাই কৰা হৈছে। যিহেতুকে আপোনালোকৰ এইটো কাৰণ বুলি ক'ব লাগিলে ইয়াতে মানে যেতিয়া আমাৰ সকলোবিলাকে নৈপৰীয়া মানুহ, আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে সকলোৱে থাকে। এই ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত থকাৰ কাৰণে এটা সময়ত হৈছিলে যে ইয়াত কিছুমান আমাৰ কলেৰা হোৱা বুলি কোৱাৰ কাৰণে সেই কলেৰাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভগৱান লাহেশ্বৰী মাই বুলি কয়, এই লাহেশ্বৰী মাইক পূজা কৰাৰ অৰ্থে এই ভেল ভানটো উৎসৱ পালন কৰিছিলে। আৰু যিহেতু আমি এই ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ পেলাই বিভিন্ন অনুষ্ঠান থাকে, তাত যে আমি খেতি পথাৰ থাকে তাতে আমি খেতি কৰা হয়, শিপাৰে খেতি কৰা হয়। মানে সকলোবোৰ শিপাৰে খেতি কৰাৰ কাৰণে আমি সদায় অহা যোৱা কৰি থাকিব লগা হয়। এই অহা যোৱা কৰি থকাৰ কাৰণে যাতে আমি কোনো বিঘিনি নঘটে তাৰ কাৰণে ভগৱান লাহেশ্বৰী মাই, ভগৱতী মাৰ ওচৰত পূজা অৰ্চনাৰ কাৰণে এই ভেল ভান উৎসৱটো পালন কৰা হয়। নিমন্ত্ৰিত অতিথি হিচাপে শিল্পী আছে, আমাৰ টিকুমণি হুজুৰি আছে আৰু ৰূপম কলিতা আছে আৰু বিভিন্ন আৰু আছে আমাৰ স্থায়ী শিল্পী আমাৰ শংকৰ শৰ্মা আৰু লগতে দৰ্শিতা শৰ্মা, সুমি দেৱী এইবিলাক আছে। মঞ্চ মুকলি কৰিব আমাৰ ভাৰত দাসৰ সোঁৱৰণত নিৰঞ্জন দাসদেৱে কৰিব। বন্তি প্ৰজ্বলন কৰিব হৰেণ দাস দাদালে। খুব সুন্দৰ ভক্ত সমাগম, খুবেই সুন্দৰ। এই বুলি কৰা নাই, আগৰ পৰাই খুব সুন্দৰভাৱে ভক্ত সমাগম ঘটে আৰু বহুখিনি মানুহ হয়, বহুত দূৰ দূৰণিৰ পৰা মানুহ হয়, গতিকে আমাৰ ভাল লাগে সেইকাৰণে। বহুত সুন্দৰ। ঠিক আছে, প্ৰায় হৈছে মানে 5,000 মান হৈছে চাগে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ,
ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7